গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় আমাৰ উজনি অসমত আমাৰ সংখ্যালঘু মানুহে কাম কাজ কৰিব পাৰিব। এইটো আমি নিশ্চিত জানো যে আমি আমাৰ সংখ্যালঘু মানুহৰ ওপৰত হাৰাশাস্তি নহয়। মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ আমি গৌৰৱ গগৈক বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মাক বেয়া পায় নেকি? বেয়া পাই না, বেয়া পাইছে, এতিয়াহে বেয়া পাই আছোঁ, আগত বেয়া পোৱা নাই। এতিয়া আমাৰ জাতিৰ ওপৰত যেতিয়া বুলডোজাৰ চলাই দিয়েছে, আমাৰ এটা জাতিৰ ওপৰতেই বুলডোজাৰটো চলাইছে, সেইটো কাৰণে আমি বেয়া পাইছোঁ। এইবাৰ আমি 26ত আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বিচাৰোঁ। পছন্দ কৰে গৌৰৱ গগৈ পছন্দ কৰোঁ। গৌৰৱ গগৈ কিয় পছন্দ কৰে? মোৰ ভাল লাগে, ভাল লাগে। তেখেত মুখ্যমন্ত্ৰী হ'লে কি সুবিধা হ'ব? বহুত সুবিধা কৰি দিব। আপুনি কাক বিচাৰে? আমি মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক বিচাৰোঁ। কিয় গৌৰৱ গগৈ শ্ৰেষ্ঠ শান্তিশ্ৰেষ্ঠ মানুহ। তেওঁৰ দেউতাকে বহুত দিন মুখ্যমন্ত্ৰী আছিল আৰু গৌৰৱ গগৈ আমাৰ আগন্তুক দিনত মুখ্যমন্ত্ৰী হ'লে আমাৰ মানুহৰ বহুত শান্তি হ'ব। আমি সম্পূৰ্ণখিনি সহায় সহযোগ পাম। সমাগত মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? গৌৰৱ গগৈক বিচাৰোঁ। কিয় বিচাৰে তেখেতক আপুনি? এটা মৰম আছে লাগে, মৰম আছে তাৰ লগত। মৰম আছে। জি, তেখেত মুখ্যমন্ত্ৰী হ'লে কি সুবিধা হ'ব? আমাৰ সুবিধা হ'ব আৰু আশা কৰিছোঁ, আৰু শান্তি হ'ব, শান্তি হ'ব। হ'ব আশা কৰিছোঁ। মন্ত্ৰী হিচাপে আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিচাৰিছোঁ। গৌৰৱ গগৈ বিচাৰিছোঁ। তেখেতৰ কাম কাজ চব ভাল, নিৰপেক্ষ মানুহ, নিৰপেক্ষ কথা কয় আৰু নিৰপেক্ষৰ কাৰণে আমি গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছোঁ। আপুনি কাক বিচাৰে? গৌৰৱ গগৈক আমি বিচাৰোঁ। কিয় বিচাৰে তেখেত? ৰাইজে ভাল পায়, ৰাইজে ভাল পোৱাৰ কাৰণে আমি গৌৰৱ গগৈক বিচাৰোঁ মুখ্যমন্ত্ৰী হ'ব বুলি, আৰু আশাবাদী আমি মুখ্যমন্ত্ৰী হ'ব। পছন্দ কৰে গৌৰৱ গগৈ পছন্দ কৰোঁ। গৌৰৱ গগৈ কিয় পছন্দ কৰে? মোৰ ভাল লাগে, ভাল লাগে। তেখেত মুখ্যমন্ত্ৰী হ'লে কি সুবিধা হ'ব? বহুত সুবিধা কৰি দিব।